Hello everyone, welcome to the channel. আজি তোমালোকক মই নেক্সট যেহেতু তোমালোক সকলোৰে বিজ্ঞানৰ পৰীক্ষা হ'বলৈ গৈ আছে সায়েন্সৰ আৰু মাজত দুদিন গেপ আছে। আজি মেথছৰ পৰীক্ষা দি আহিলা, কোনোবাই হয়তো ভালকে সব 100 মাৰ্কস এটেম্প কৰি আহিলা, কোনোবাই হয়তো 2-3টা মান কোৱেশ্চন এৰিব লগা হ'ল, টাইম নহ'ল। হেবিলাক সব বাদ দি মই এটাই তোমালোকক ৰিকুৱেষ্ট কৰিম, এজন দাদা হিচাপে মই তোমালোকৰ ভাল বিচাৰো হা। মোৰ একো পাৰপাস নাই বাকি বা মই একো স্বাৰ্থ লৈ আহা নাই ভিডিও বনাবলৈ। প্ৰথম কথা তোমালোকে ম্যাথছ এক্সাম দি আহিলা, তোমালোকে বেলেগ একো ভিডিও চাই থাকাৰ দৰকাৰ নাই। ম্যাথছ এক্সামটো ৰিলেটেড, ঠিক আছে? মানে কি কৈছো, ম্যাথছ পৰীক্ষাটো দি আহিলা, সেই কুৱেশ্চন পেপাৰখন এতিয়া এনালাইসিস কৰি থাকি কিবা লাভ আছে জানো কোৱা? আগন্তুক যেটো পৰীক্ষা আহিব গৈ আছে হেতুৰ কাৰণে তোমালোকে ভালকে পঢ়া। তোমালোকে যিকোনো ইউটিউব চেনেলত গৈ লাইভত তোমালোকে জয়েন হৈ আমাৰ পৰা এটো প্ৰশ্ন আহিছে, আমাৰ পৰা হেতু প্ৰশ্ন আহিছে, হেখিনি যদি তোমালোকে চাই থাকা 1 ঘণ্টা 2 ঘণ্টা তুমি লাইভটোত আজি জয়েন হৈ থাকিলা, তোমালোকৰ কিবা লাভ হ'ব নে? তুমি নিজে কোৱা মোক, প্ৰুফ কৰা যে তোমালোকৰ কিবা এটা লাভ হ'ব সেই ভিডিওটোৰ পৰা। স্পেশালি সেই ভিডিওটো যোনটো কি কোৱা হৈছে, আমাৰ পৰা এটো প্ৰশ্ন আহিছে, আমাৰ পৰা এটো প্ৰশ্ন হৈছে। মই ডাইৰেক্ট কৈছো হেতু কাম ল'ৰা ছোৱালী টাইম ওয়েষ্ট কৰা হোৱা নাই জানো? নিজে কোৱা। মই কৈছিলো ম্যাথছত সায়েন্সৰ অসমীয়া ইংলিশ একেটাত 90% আহিছে, মই জাস্ট শর্টস বনাই দিছো 30 সেকেন্ড। কিন্তু তুমি সেই বস্তুটোকে যদি তুমি লাইভত গৈ চাই থাকা কাৰ পৰা কিমান প্ৰশ্ন আহিছে, তোমালোকৰ নিজৰ সময় নষ্ট হৈ আছে। কিছুমানে মোক বেয়া কমেন্ট কৰা, কিছুমানে বেলেগক বেয়া কমেন্ট কৰা, হেবিলাকতো টাইম ওয়েষ্ট হৈ আছে। তাতকে ভাল বিজ্ঞানৰ মাজত কেইদিন বন্ধ আছে? 2 দিন। এই 2 দিনত আমি কিদৰে পঢ়িম হেতু যদি আমি ডিসকাস কৰো, আহাচোন হেতুকে ডিসকাস কৰো। আৰু মই ধুনীয়াকে ষ্টাডি ৰুটিন বনাই লৈ আহিছো, কোনটো টাইমত কি পঢ়িবা। আকৌ কৈছো ম্যাথছ এক্সাম দিলা, কোনটো এমসিকিউ কিমান ভুল হ'ল, কিমান শুদ্ধ হ'ল, কাবাৰ পৰা চাই এনালাইসিস চাই থাকি টাইম ওয়েষ্ট কৰি লাভ নাই। যিসকলে ভাল মাৰ্কস পাব তেওঁলোকে অলৰেডি পঢ়াত বহি গ'ল সায়েন্সৰ কাৰণে। আকৌ তোমালোকে এনেকৈ যদি চাই থাকা, আকৌ বিজ্ঞান এক্সামৰ পিছতো আহি এনেকৈ চাই থাকাব লগা হ'ব যে আমাৰ এটো কিয় ভুল হ'ল, এটো কিয় ভুল হ'ল। গতিকে দেৰি নকৰি আমি আগবাঢ়ো। মই নিজেও সায়েন্সত 98 পাইছিলো আৰু এটো কাৰণে মই ভিডিওটো বনাই আছো। তোমালোকে ফাৰ্স্ট কথা, আজি যেহেতু এক্সাম শেষ হ'ল, আজি এক্সাম শেষ হ'ল আৰু আজিৰ দিনটোত তোমালোকে কি কি বস্তু পঢ়িবা আমি হেতুৰ পৰা আৰম্ভ কৰিম। টাস্ক ফৰ টুডে, আজিৰ দিনটোৰ বাবে আমাৰ কি কি কাম থাকিব। আজি এই ভিডিওটো 2টা বজাত ধৰা ৰিলিজ হ'ল, কোনোবাই 3টা বজাতো চাই আছে, কোনোবাই 4টা বজাতো চাই আছে। তোমালোকৰ কাৰণে কি কাম থাকিব আজিৰ দিনটোত স্পেশালি? আজিৰ দিনটোত কি কৰিবা তোমালোকে? ফাৰ্স্ট ইম্পৰ্টেন্ট টপিক বিলাক সিলেক্ট কৰিবা। হেবিলাক কোপা পাবা এটা বহুতে খুদিব, সব জনাইছো অলপমান ধৈৰ্য। ইম্পৰ্টেন্ট টপিক বিলাক তোমালোকে নিজেও বিচাৰিব পাৰা টেষ্ট পেপাৰৰ পৰা চাই কোনটো প্ৰশ্ন বেছি আহিছে। তাৰ পিছত কি কৰিবা? সেকেন্ড, টেষ্ট পেপাৰৰ কিছুমান এমসিকিউ ওপৰে চাই সলভ কৰিব চেষ্টা কৰা। 1 ঘণ্টা 1.5 ঘণ্টা তোমালোকৰ হয়নে নহয় চোৱা টেষ্ট পেপাৰ কৰি। তাৰ উপৰি প্ৰিভিয়াস ইয়াৰ পেপাৰখন চোৱা, এটো ইম্পৰ্টেন্ট হয় হা। 2024 যোৱা বছৰ সায়েন্সৰ যিখন পেপাৰ আহিছিলে, সায়েন্সৰ পেপাৰখন উলিওৱা। তাৰ পৰা কমন নাহে, ঠিক আছে? তাৰ পৰা কমন নাহে, মই আকৌ কৈছো কমন কোৱেশ্চন তাৰ পৰা নাহে, কিন্তু মই চাব কিয় কৈ আছো, পেটাৰ্নটো সেম আহিব। যোৱাবাৰ যেনেকুৱা টাইপৰ প্ৰশ্ন আহিছে এবাৰো আহিব হয়তো। হেতু কাৰণে কেনেকুৱা টাইপৰ প্ৰশ্ন আহিছে, এখিনি প্ৰশ্ন তোমালোকে কৰিব পাৰিছা নে নাই হেতু চোৱা। আকৌ কৈছো এখন পেপাৰৰ পৰা কমন একেবাৰে নাহে, কমেন্টত নখুদিবা। চাব হেতু কাৰণে কৈছো, তাৰ পৰা পেটাৰ্নটো তোমালোকে এটা আইডিয়া লোৱা। আজি কাম হ'ল তোমালোকৰ এইখিনি, আজি এইখিনি কাম তোমালোকে ৰাতি 10টা বজাৰ ভিতৰত খতম কৰা। আকৌ কৈছো তোমালোকে এক্সামৰ মাজত 7 ঘণ্টা মিনিমাম শুব চেষ্টা কৰা এইকেদিন। টোপনি ক্ষতি একেবাৰে নকৰিবা, টোপনি ক্ষতি কৰিলে তোমালোকৰ নিজৰে হানি হ'ব। ইমান ডাঙৰ পৰীক্ষা এটা দিব গৈ আছে যিহেতু। এতিয়া মই যি ফাৰ্স্ট 2টা পইণ্ট কলো, ইম্পৰ্টেন্ট টপিক বিচাৰা, টেষ্ট পেপাৰ সলভ কৰা, হেখিনি যদি কৰিব মন নাই, মই আছো ন। তোমালোকৰ দাদাই অলৰেডি গোটেইখিনি বস্তু কৰি থৈছে। ভিডিও কেটাত ভিউজ বহুত কম আছে, মই বহুত কষ্ট কৰি ভিডিও বনাইছিলো হেকেটা 2.5 ঘণ্টাৰ এটা 1 ঘণ্টাৰ এটা 30 মিনিট মানৰ। তোমালোকে যদি এতিয়াও চোৱা নাই, ভিডিও কেটা ডেসক্ৰিপচনত মই লিংক দি থম। কি ভিডিও মই একবাৰ দেখাই দিছো, একো কষ্ট কৰিব নালাগে তোমালোকে। সেকেন্ড পইণ্টটো যে আছে টেষ্ট পেপাৰ অলৰেডি কৰি থোৱা আছে, মই সব অলৰেডি, তোমালোকে জাস্ট গৈ চাব লাগে, বাকি একো কৰিব নালাগে, চুপচাপ গৈ চালেই হ'ল। ফাৰ্স্ট এটো চাবা, এটোত আমি কেমিষ্ট্ৰি পাৰ্টটো চেপ্টাৰ 1 to 5 এখিনি পঢ়াইছিলো, ঠিক আছে? ইয়াত চোৱা চেপ্টাৰ 1 to 5, ঠিক আছে? চেপ্টাৰ 1 to 5 মই তোমালোকক পঢ়োৱা আছে অলৰেডি, ধুনীয়াকে চেপ্টাৰ 1 to 5 পঢ়োৱা আছে।
তাত কি দিয়া হৈছে সায়েন্সৰ এমসিকিউ বিলাক দিয়া হৈছে টেষ্ট পেপাৰৰ পৰা ঠিক আছে টেষ্ট পেপাৰৰ পৰা আমি এমসিকিউ খিনি ধুনিয়াকৈ দিছিলো ভিডিওটো 2.5 ঘণ্টা মানৰ হয় ভিডিওটো মই কৈছো যে ভিডিওটোত মোৰ 2-3টা মান কোৱেশ্চন মিস্টেক হ'ল কাৰণ মই মানুহ হয় মই বেলেগৰ দৰে ইউটিউবত পঢ়োৱাৰ আগতে এদিন দুদিন প্ৰিপাৰেচন কৰি মই নাহো মই যেটো পঢ়াও ডাইৰেক্ট আহি পঢ়াও কাৰণ মোৰ টাইম নাই নিজে পঢ়িবলৈ ঠিক আছে তো মই অফিসৰ পৰা আহি ইমান কষ্টত মাথা সাথা বেয়া হৈ আহি মই হেই তেতিয়া বনাইছিলো 2-3 ঘণ্টা একেৰাহে বহি বনাইছিলো তাৰ মাজত মোৰ 2-3টা কোৱেশ্চন ভুল হ'ব পাৰে তাৰ কাৰণে মোক ক্ষমা কৰি দিবা তাত তোমালোকে কমেন্টতে চাবা যোনে শুদ্ধ কৰি দিছে তোমালোকে কমেন্টটো চাই লবা 2-3টা মান কোৱেশ্চন জাস্ট এই ভিডিওটোত মোৰ ভুল হৈছিল বাকি তোমালোকে এই 2.5 ঘণ্টাত কমপ্লিট টেষ্ট পেপাৰ এমসিকিউ পাবা দুইটা মিডিয়ামতে আছে আকৌ কৈছে ইংলিশ আৰু অসমীয়া দুইটা মিডিয়ামতে আছে ভিডিওটো ক'ত পাবা ডেসক্ৰিপচনত থাকিব ঠিক তেনেকৈ আমি বায়োলজি পাৰ্টৰ কাৰণে বনাইছিলো 6 to 9 চেপ্টাৰ সেম ভিডিও ডেসক্ৰিপচনত থাকিব তাৰপিছত আমি ইভিএছৰ কাৰণে বনাইছিলো সেম ভিডিও ডেসক্ৰিপচনত থাকিব আৰু ফিজিক্সৰ কাৰণে বনোৱা আছে গুটেকেটা পাৰ্ট তোমালোকে ডেসক্ৰিপচনত পাবা মানে হোল সায়েন্স সিলেবাস টেষ্ট পেপাৰ যিমান এমসিকিউ আহিছে গুটেখিনি যদি কৰিব মন আছে 4টা ভিডিও আছে ডেসক্ৰিপচনত আছে আজি হেতু টাৰ্গেট কৰা চাই খতম কৰা কোনবাই যদি অলৰেডি চালা মই এটো সাজেষ্ট কৰি আছো আকৌ এবাৰ চোৱা কাৰণ কি টেষ্ট পেপাৰৰ পৰা এমসিকিউ আহিব চাবা বা হেনেকুৱা টাইপৰে আহিব আকৌ এবাৰ চাই আজি খতম কৰা নেক্সট তাৰপিছত তোমালোকৰ মনত আহিব পাৰে 2-3 নম্বৰ এমসিকিউ কবা চাম 2-3 মাৰ্কছ আমি কমন কবা চাম বা ইম্পৰ্টেন্ট কোৱেশ্চন তাৰ কাৰণেও দিয়া আছে 2-3 মাৰ্কছৰ কমন কোৱেশ্চন HSLC 2025 100% কমন কোড পাবা ভিডিও আকৌ কৈছো ভিডিও এটো ভিডিও লিংকো ডেসক্ৰিপচনত থাকিব ডেসক্ৰিপচনটো ধুনিয়াকৈ চোৱা তাতে এই ভিডিও লিংকটো পাই যাবা কমন কোৱেশ্চন এমসিকিউ টেষ্ট পেপাৰ বা সব কৰালো তাৰ পিছত এই কমন কোৱেশ্চন খিনিও মই টেষ্ট পেপাৰ আৰু প্ৰিভিয়াস ইয়াৰ পেপাৰ এনালাইসিস কৰিয়ে দিছো ইয়াত কমন ডায়াগ্ৰাম থাকিব এভৰিথিং পাবা এইকেটা ভিডিও চাই লোৱা আজি খতম কৰা এভৰিথিং তোমালোকৰ সায়েন্সৰ খতম হৈ যাব এতিয়া আমি আগবাঢ়িছো কাইলৈ আৰু পৰহিলে কেনেকৈ তোমালোকে ষ্টাডি ৰুটিনটো ফলো কৰিবা চোৱা ফেব্ৰুৱাৰী 22 কাইলৈ শনিবাৰ মাজত আমাৰ দুটা দিন আছে আমি আজি ৰাতিৰ ভিতৰত ভিডিওখিনি চাই খতম কৰি দিম চালু যদি অলৰেডি আকৌ চাম মই কৈছো যে এই ভিডিওটো চাবলে এই ভিডিওটো চাই কি কৰিবা জানানে ইয়াত মই যিমান বিলাক কমন কোৱেশ্চন কলো তোমালোকে কিতাপখন উলিয়াই টিক কৰি কৈছোৱা হেতু কামত আহিব এতিয়া পা আমাৰ হেতু বস্তু কামত আহিব কেনেকৈ চোৱা পুৰা সিস্টেমেটিক ৱেট পঢ়িবা ফাৰ্স্ট এটো চোৱা মই কি কৈছো কাইলে ৰাতিপুৱা 7টাৰ পৰা 9টা লৈকে আমি কি পঢ়িম বায়োলজি চেপ্টাৰ 6 বায়োলজিৰ পৰা আৰম্ভ কৰিছো কাৰণ বায়োলজি বেছি মুখস্থ কৰিব লাগে আৰু চেপ্টাৰ 6 টো ডাঙৰ হয় জীৱন প্ৰক্ৰিয়া তাৰপিছত আমি 9:30টাৰ পৰা 10টা লৈকে পঢ়িম বায়োলজি চেপ্টাৰ 7 ঠিক আছে এই দুটা চেপ্টাৰ আমি কেনেকৈ পঢ়িম ফাৰ্স্ট বায়োলজি চেপ্টাৰ কেটা পঢ়োতে ফাৰ্স্ট কি কৰিবা প্ৰথম 20 মিনিট মান চেপ্টাৰটো ওপৰে পঢ়ি যোৱা 20 মিনিট নহয় ধৰা আধা ঘণ্টা চেপ্টাৰটো পঢ়া ওপৰে অলৰেডি যদি পঢ়া নাই পঢ়ি দিয়া অলৰেডি যদি পঢ়ি থোৱা আছে ইম্পৰ্টেন্ট পইণ্ট হয়তো তোমালোকে হাইলাইট কৰি গৈছা সেইখিনি পঢ়ি দিয়া ঠিক আছে প্ৰত্যেকটো চেপ্টাৰৰ ক্ষেত্ৰতে কৈছো ধৰা এটো চেপ্টাৰ ফাৰ্স্ট 30 মিনিট চেপ্টাৰটো পঢ়া নেক্সট কি কৰিবা নেক্সট 10 মিনিট মান কি কৰিবা এই চেপ্টাৰটো যিকেটা ইম্পৰ্টেন্ট কোৱেশ্চন কৈছিলো এটা ইম্পৰ্টেন্ট কোৱেশ্চন কেটা ক'ত পাবা মই ভিডিওটো যি ইম্পৰ্টেন্ট কোৱেশ্চন কৈছিলো এই চেপ্টাৰ দুটাৰ ঠিক আছে এই চেপ্টাৰ দুটা ইম্পৰ্টেন্ট কোৱেশ্চন খিনি তোমালোকে ওপৰে ৰিভাইজ কৰা লিখি থাকিব দৰকাৰ নাই ওপৰে চাই ৰিভাইজ কৰা 40 মিনিট গল নেক্সট 20 মিনিট কি কৰিবা চেপ্টাৰটোত মই ইম্পৰ্টেন্ট কোৱাৰ বাহিৰেও পাঠত যিকেটা প্ৰশ্ন আছে হেকেটা ৰিভাইজ কৰা ঠিক আছে তেনেকৈ তোমালোকৰ কমপ্লিট হৈ যাব ৰিভাইজ কৰি এখিনি কমপ্লিট হৈ যাব তাৰ পিছত আমি ফিজিক্স চেপ্টাৰ কেটা কেনেকৈ পঢ়িম চাম তাৰ পিছত চোৱা তোমালোকে 10:30 হল 15 মিনিট ৰেষ্ট ললা ধৰা 10:45 পৰা 12টা লৈকে তুমি ফিজিক্সৰ চেপ্টাৰ 7 মানে কি পোহৰ পাঠটো তাৰ পিছত 12:30 পৰা 2টা ফিজিক্সৰ চেপ্টাৰ 12 মানে কি বিদ্যুৎ পাঠটো তাৰ পিছত 1 ঘণ্টা ৰেষ্ট লবা ভাত চাত খাই ধৰা 1 ঘণ্টা ৰেষ্ট ললো তাৰ পিছত আমি 3টা পৰা 4টা লৈকে কি পঢ়িম চেপ্টাৰ 11 ফিজিক্সৰ কোনটো পাৰ্ট আছিল আমাৰ মানুহৰ চকু তাৰ পিছত 4:30টাৰ পৰা 6টা লৈকে আমি কি চাম ফিজিক্সৰ চেপ্টাৰ 13 ফিজিক্সৰ চেপ্টাৰ 13 বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া ঠিক আছে মাজত টাইম দিছো হেকেটাত ৰেষ্ট লবা এটা ফিজিক্সৰ এই 4টা চেপ্টাৰ আমি একেৰাহে কমপ্লিট কৰিব লাগিব কাইলে এটা এই চেপ্টাৰ কেটা আমি কেনেকৈ পঢ়িম ঠিক আছে প্ৰত্যেকটো চেপ্টাৰৰ ক্ষেত্ৰৰ ষ্ট্ৰেটেজিটো আমাৰ সেম হ'ব ফাৰ্স্ট কি কৰিবা
ফাৰ্ষ্ট কি কৰিবা ফিজিক্সৰ ক্ষেত্ৰত অলপ টাইপটো বেলেগ হৈ যাব প্ৰথম কথা চেপ্টাৰ কেইটা যদি অলৰেডি তোমালোকে পঢ়ি থৈছা কোনো কথা নাই কিন্তু তোমালোকে যদি চেপ্টাৰ কেইটা পঢ়া নাই মই সাজেষ্ট কৰিম ফাৰ্ষ্ট তোমালোকে চেপ্টাৰ কেইটা 30 মিনিট বা 1 আৱাৰ ধৰা চেপ্টাৰ কেইটা পঢ়া এটা ফিজিক্স এনেকুৱা নহয় যে বায়োলজি নিচিনা পঢ়ি দিলে বুজি পাই যাবা বুজি পাব লাগিব বুজি পাবৰ কাৰণে প্ৰথম 1 ঘণ্টা তুমি বুজিবই লাগিব যদি পঢ়া নাই তো বুজি পাবৰ কাৰণে মই সাজেষ্ট কৰিম মই অলৰেডি ভিডিও দিয়া আছে ঠিক আছে অলৰেডি মই ভিডিও দিয়া আছে ফিজিক্সৰ চেপ্টাৰ নম্বৰ 13 ৰ বাদ দি মই বাকি কেইটা চেপ্টাৰ ভিডিও দিয়া আছে ডেসক্ৰিপচনত মই ক্লাস 10 সায়েন্স প্লেলিষ্ট আসামিজ বুলি কৈ থৈ দিম চেপ্টাৰ 10 12 জি পাৰ্টি বুজি পোৱা নাই ডাবল স্পীডত চাবা ডাবল স্পীডত লগাই লবা খতম কৰিব চেষ্টা কৰা মই সমান ভালকে ফিজিক্স ক্লাস 10 সায়েন্স কোনো পঢ়োৱা নাই এটো মই গ্যাৰান্টি দি ক'ব পাৰিম ফিজিক্স আৰু কেমিষ্ট্ৰি যিকেইটা মই চেপ্টাৰ পঢ়াইছো এখিনি চোৱা কিন্তু যদি তোমালোকে চোৱা হোৱা নাই কাৰণ এতিয়াও সময় নাই আমাৰ ইমানখিনি চাই থাকিবলৈ তো কি কৰিবা চোৱাটো বেটাৰ হয় কাৰণ ফিজিক্সৰ পৰা কোৱেশ্চন আহিব আৰু এইটো আহিব নোৱাৰা মই এটা চেপ্টাৰ ৰিলেটেড মই কেনেকৈ কি বস্তু পঢ়িবা কৈ আছো চেপ্টাৰ 10 ত আমি কি পঢ়িম ফাৰ্ষ্ট আমি ফৰ্মুলাখিনি চাম এবাৰ ঠিক আছে ফৰ্মুলাখিনি লিখি লোৱা লাগিলে ইম্পৰ্টেন্ট ফৰ্মুলা পোহৰ পাতৰ তাৰ পিছত আমি ইয়াৰ নিউমেৰিকেল কৰিম নিউমেৰিকেল আমি ক'ৰ পৰা কৰিম যিকেটা পাঠত প্ৰশ্ন আছে প্লাস ইয়াৰ যিকেটা এক্সাম্পল প্ৰশ্ন আছে হেকেটা আমি সলভ কৰিম ঠিক আছে হেকেটা আমি সলভ কৰিম তাৰ পিছত আমি থিওৰিও খিনি চাম অলপ থিওৰিওটো কিছুমান কোৱেশ্চন আহিব থিওৰি কোৱেশ্চন খিনিও চাম থিওৰি আমি ক'পা চাম পাঠটো পঢ়ি যাওঁতে যিকেটা ইম্পৰ্টেন্ট থিওৰি পাম হেখিনি চাম আৰু পাঠৰ আৰু এক্সাম্পলৰ কোৱেশ্চন কেটাও থিওৰি তাৰ পিছত আমি ৰে ডায়াগ্ৰাম বিলাক চাব লাগিব হা তাৰ আহিব পাৰে লেন্সৰো আৰু মিৰৰ দুইটাৰে দুখন তালিকা আছিল ন এই দুখন তালিকাৰ পৰা এমসিকিউ আহিব তো হেখিনি চাবা এখিনি হল চেপ্টাৰ নম্বৰ 10 ইমানখিনি যদি কৰিব মন নাই মই আকৌ কৈছো মোৰ ভিডিও কেটা যিমান স্পীডত পাৰি চাই লোৱা তাৰপিছত চেপ্টাৰ নম্বৰ 12 কি চাম সেম ফৰ্মুলা চাম ফাৰ্ষ্ট ফৰ্মুলাখিনি ৰিভাইজ কৰিম 15 মিনিট মান তাৰপিছত আমি নিউমেৰিকেল কৰিম আকৌ কৈছো নিউমেৰিকেল ক'পা কৰিম কোৱেশ্চন প্লাস এক্সাম্পল পাঠত থকা ঠিক আছে তাৰপিছত এই দুইটা চেপ্টাৰ আমি আৰু কি কৰিম মই যিকেটা ইম্পৰ্টেন্ট কোৱেশ্চন কৈছিলো ইম্পৰ্টেন্ট কোৱেশ্চন কোৱা ভিডিওটোত হেখিনি ৰিভাইজ কৰিম সেম চেপ্টাৰ 11 টো অকমান বেলেগ হৈ যাব চেপ্টাৰ 11 টো পঢ়োতে মানুহৰ চকু যেটো পাঠ আছে তাত প্ৰথম আমি পাঠটো পঢ়ি দিলে অলপ বস্তুখিনি বুজি পাই যাম মানুহৰ চকুত তো বস্তুখিনি আমি চাই লম মানুহৰ চকু ফাৰ্ষ্ট থিওৰি পাঠটো নিজে পঢ়ি লম এবাৰ ঠিক আছে 20 মিনিট ধৰা তাৰপিছত তাৰ পৰা আমি কোৱেশ্চন এনসাৰ বিলাক চাম ফাৰ্ষ্ট কোৱেশ্চন এনসাৰ চোৱাৰ আগত আমি কি চাম ইম্পৰ্টেন্ট পাৰ্টখিনি ইম্পৰ্টেন্ট কোৱেশ্চনখিনি যিখিনি মই কৈ দিছিলো তাৰ পিছত আমি কি চাম পাঠৰ যেবিলাক কোৱেশ্চন এনসাৰ আছে প্লাস এক্সাম্পল যেবিলাক আছে ঠিক আছে তাৰ পিছত আমি চকুৰ ডায়াগ্ৰামটো এবাৰ চাই যাবা চকুৰ চিত্ৰটো ঠিক আছে চকুৰ চিত্ৰটো চাই যাবা নেক্সট ইম্পৰ্টেন্ট হল মায়োপিয়া আৰু হাইপাৰমেট্ৰোপিয়া এই দুটাৰ বিষয়ে অলপমান চাই যাবা যে কেতিয়া কি হয় মায়োপিয়া হাইপাৰমেট্ৰোপিয়া কেতিয়া হয় প্লাস ইহত দুটা সংশোধন কৰিবলৈ কাৰণে কি লেন্স ব্যৱহাৰ কৰা হয় প্লাস ইহতৰ লেন্সৰ পাৱাৰ কি হয় প্লাস মাইনাস কেতিয়া হয় পাৱাৰৰ ফৰ্মুলাটো চাই যাবা p = 1/f ইউনিটটো চাই যাবা ডায়োপ্টাৰ এখিনি বস্তু চাই যাবা ধুনীয়াকৈ ঠিক আছে এখিনি হল ফিজিক্স আমাৰ কমপ্লিট হৈ যাব চেপ্টাৰ নম্বৰ 13 টো তেনেকৈ পঢ়িবা ফাৰ্ষ্ট থিওৰি পাৰ্টটো ভালকৈ পঢ়িবা তাৰপিছত কোৱেশ্চন এনসাৰ তাৰপিছত কি কৰিবা কোৱেশ্চন এনসাৰ চোৱাৰ আগতে থিওৰিৰ পিছতে ইম্পৰ্টেন্ট খিনি চাবা মই দিয়া হৈ গল তেনেকৈ কমপ্লিট তাৰপিছত 7 ৰ পৰা 10 টা লৈকে ৰাতি আমি কাইলে কি কৰিম বায়োলজি চেপ্টাৰ 8 আৰু 9 তো ফিজিক্স আৰু বায়োলজি আমাৰ আজি খতম কৰি দিম বায়োলজি চেপ্টাৰ 8 9 ফাৰ্ষ্ট আমি কি কৰিম থিওৰি পঢ়িম ফাৰ্ষ্ট চেপ্টাৰ 8 টো উলিয়ালো ধৰা থিওৰিখিনি পঢ়িলো পাঠৰ পৰা 30 মিনিট টাৰ্গেট কৰা তাৰপিছত আমি কি কৰিম তাৰ ইম্পৰ্টেন্ট কোৱেশ্চনখিনি চাম ইম্পৰ্টেন্ট কোৱেশ্চন মই যিখিনি দিছিলো তাৰপিছত আমি কোৱেশ্চন এনসাৰ টাইম থাকিলে পাঠৰখিনি চাম হৈ গল আৰু বায়োলজি মন কৰিবা ডায়াগ্ৰাম বিলাকো আকি চাবা হা ডায়াগ্ৰাম বিলাকো তো কাইলে হল তাৰপিছত পৰহি সানডে আমি কি কৰিম সানডে আমি কি পঢ়িম চোৱা সানডে আমি কেমিষ্ট্ৰি আৰু ইভিএস খতম কৰিব লাগিব তো কেমিষ্ট্ৰি ধুনীয়াকৈ মই চেপ্টাৰ ওয়াইজ ভগাই দিছো কোনটো চেপ্টাৰ কেতিয়া পঢ়িব লাগে ইয়াত চোৱা কোন টাইমিং হিচাপত মই দি দিছো ঠিক আছে প্ৰথম কথা কেমিষ্ট্ৰি পঢ়োতে
কি পঢ়িবা মই কৈ গৈছো তোমালোকে পাহৰি যাবা চেপ্টাৰ নম্বৰ 4 প্ৰথম কথা চেপ্টাৰ নম্বৰ 4 যদি বুজি পোৱা নাই বহুত বেয়া ভুল কৰি আছা ইয়াৰ পৰা বহুত কোৱেশ্চন আহিব কাৰ্বন চেপ্টাৰটো বহুত ইম্পৰ্টেন্ট হয় আৰু সেই ভিডিওটো এই কাৰ্বন চেপ্টাৰটো মই ভিডিও দিয়া আছে বহুত ধুনিয়াকৈ 4টা পাৰ্ট আছে যিমান জলদি পাৰি খতম কৰা যদি চোৱা নাই ঠিক আছে হেদিনে খতম কৰি দিবা পঢ়ি এতিয়াও যদি চোৱা নাই ডেসক্ৰিপচনত যেটো ক্লাস 10 আসামিজ প্লেলিস্ট থাকিব সায়েন্সৰ তাত আৰু এই কাৰ্বন চেপ্টাৰটোৰ পৰা বহুত কোৱেশ্চন আহিব তো এই কাৰ্বন চেপ্টাৰটো আমি কেনেকৈ পঢ়িম ফাৰ্স্ট এটো কাৰণে কাৰ্বন চেপ্টাৰটো ৰাখিছো 2 ঘণ্টা আধা ঘণ্টাৰ পৰা 1 ঘণ্টা ধৰিলো 1 ঘণ্টাত তুমি থিওৰি পাৰ্ট পঢ়ি খতম কৰিব লাগিব কিতাপ পঢ়িব যদি টাইম নাই মোৰ ভিডিও চোৱা ঠিক আছে মোৰ ভিডিও চাই ৰিভাইজ কৰি দিব পাৰা বা অলৰেডি যদি চাই থোৱা আছে বা অলৰেডি যদি থিওৰিখিনি জানা তেনেহলে কিতাপখন পঢ়ি ৰিভাইজ কৰা নেক্সট কাম কি কৰিবা যিখিনি ইম্পৰ্টেন্ট কোৱেশ্চন কৈছিলো মই এখিনি ৰিভাইজ কৰা তাৰ পিছত কি কৰিবা তাৰ পিছত তোমালকে পাঠৰ প্ৰশ্ন এনসাৰ বিলাক চাব পাৰা ঠিক আছে পাঠৰ কোৱেশ্চন এনসাৰ বিলাক চাবা কাৰ্বন চেপ্টাৰৰ এখিনি চালে তোমালকৰ কাৰ্বন চেপ্টাৰটো হৈ যাব চেপ্টাৰ নম্বৰ 5 টো বেছি ডাঙৰ নহয় চেপ্টাৰ নম্বৰ 5 ত বহুত কনসেপচুৱেল কোৱেশ্চন আহিব ব্যাসাৰ্ধ কেনেকৈ সলনি হয় পাৰমাণবিক ভৰ কেনেকৈ সলনি হয় তাৰ কাৰণে বেস্ট হল মই যেটো পঢ়োৱা আছে হেতু চাব পাৰা বা তোমালকে নিজেও যদি বুজিছা কোনো ডাঙৰ মানে কোনো নহয় একো নহয় তোমালকে হেখিনি চাই লব পাৰা চেপ্টাৰ নম্বৰ 5 ত ফাৰ্স্ট থিওৰি খতম কৰিব লাগিব 1 ঘণ্টা ৰাখিছো তাৰ কাৰণে বেছি টাইম ৰাখা নাই জলদি খতম কৰিব লাগিব আধা ঘণ্টাত থিওৰি তাৰপিছত আমি ইম্পৰ্টেন্ট কোৱেশ্চন খিনি চাম ঠিক তেনেকৈ চেপ্টাৰ নম্বৰ 1 টো খতম কৰিবা চেপ্টাৰ নম্বৰ 1 ত মনত ৰাখিবা দুটামান বস্তু চেপ্টাৰ নম্বৰ 1 টো ফাৰ্স্ট থিওৰি খিনিটো পঢ়িবা ঠিক আছে তাৰ পিছত ইম্পৰ্টেন্ট কোৱেশ্চন খিনিটো চাবা তাৰ লগতে তুমি যিকেটা এক্সপেৰিমেন্ট আছে ঠিক আছে এক্সপেৰিমেন্ট কেটা পৰীক্ষা কেটা চাই লবা ঠিক আছে ইম্পৰ্টেন্ট কোৱেশ্চন চোৱাৰ পিছতে তাৰ পিছত ইকুৱেশন বেলেন্স কৰা কেটামান প্ৰেক্টিস কৰিবা এবিলাক আহিব পাৰে ইকুৱেশন বেলেন্স কৰা প্ৰেক্টিস কৰিবা হেখিনি আহিব ঠিক আছে তেনেকৈ কৰি দিবা চেপ্টাৰ নম্বৰ 2 টো থিওৰি পঢ়িলে হল ধুনিয়াকে নিজে থিওৰিখিনি পঢ়ি লবা বহুত তাতে আহি যাব তাৰপিছত ইম্পৰ্টেন্ট কোৱেশ্চন খিনি চাবা মই দিয়া হৈ যাব চেপ্টাৰ নম্বৰ 3 ও তেনেকৈ সেম ৱেট ফলো কৰা তাৰপিছত একদম লাষ্টত ৰাখিছো এনভায়ৰনমেন্ট পাৰ্ট 14 15 16 বেছি দীঘল চেপ্টাৰ নহয় ফাৰ্স্ট কি কৰিবা 2 ঘণ্টা ৰাখিছো প্ৰথম চেপ্টাৰ নম্বৰ 15 20 মিনিটত পঢ়ি খতম কৰি দিয়া নেক্সট 10 মিনিটত মই যিকেটা ইম্পৰ্টেন্ট কোৱেশ্চন কৈছো হেকেটা চোৱা তেনেকৈ 3টা চেপ্টাৰ আধা ঘণ্টাকে হ'ব 1.5 ঘণ্টাত খতম হৈ যাব বাকি আৰু আধা ঘণ্টা পাঠত থকা প্ৰশ্ন উত্তৰ কেটা চাই লৈ একেটা চেপ্টাৰ তোমালোকৰ কমপ্লিট হৈ যাব ধুনিয়াকে তাৰপিছত ৰাতি 7টা বজাৰ পিছত যেতিয়া কমপ্লিট হৈ যাব তাৰ পিছত তোমালোকে ৰিভাইজ কৰিবা ফৰ্মুলা বিলাক এই গুটেই কেদিন যিখিনি ফৰ্মুলা পঢ়িবা বা যিখিনি ইম্পৰ্টেন্ট পইণ্ট পঢ়িবা এখন বহিত সৰু বহি এখনত নোট কৰি যাবা স্পিডত আৰু পৰীক্ষাৰ আগদিনা এখিনি ৰাতি ৰিভাইজ কৰি লবা আৰু ডায়াগ্ৰামখিনি ৰিভাইজ কৰি লবা পৰীক্ষালে বিন্দাস যাবা এতিয়া মই তোমালোকক দুটামান আইডিয়া দি আছো পৰীক্ষাত কেনেকৈ লিখিবা আমি লিখাটো ইম্পৰ্টেন্ট হয় গতিকে কেনেকৈ লিখিবা হেতু মই তোমালোকক কৈ আছো এতিয়া আমি হাউ টু ৰাইট হেতুৰ ওপৰত ডিসকাস কৰিম ঠিক আছে আমি কেনেকৈ পঢ়িব লাগে হেতুটো কলো এতিয়া হাউ টু ৰাইট ইন এক্সাম লিখিবা কেনেকৈ এটো মই কম ঠিক আছে আৰু মই হেনেকৈ লিখি 98 পাইছিলো বিজ্ঞানৰ লিখাৰ কিছুমান ৰুল আছে ফাৰ্স্ট ৰুলটো হল ভালকে মনোযোগ দি শুনিবা যি কথা কম বায়োলজি যেতিয়া ডায়াগ্ৰাম আঁকিব আহে ঠিক আছে বায়োলজি যেতিয়া আমাৰ ডায়াগ্ৰাম আঁকিব আহে অকল এটা পেজত আঁকিবা এটা পেজ ঠিক আছে এটা পেজত আঁকিবা হেতুত বেলেগ একো কোৱেশ্চন এনসাৰ নকৰিবা তাৰ পিছত ডায়াগ্ৰাম কেটা আঁকোতে তাত অকল পেন্সিল ইউজ কৰিবা অকল পেন্সিল তাৰপিছত ডায়াগ্ৰামটো এনেকৈ ড্যাশ দি আমি লিখো ন তাতো অকল পেন্সিল আমি লিখিলো এটো চকুৰ মনি হয় মনি বুলি যে লিখিম হেতু অকল পেন্সিল মন থাকিব গুটেই কেটা পেন্সিল তাৰ পিছত আমি ডায়াগ্ৰামটো আঁকিলো যিকোনো ডায়াগ্ৰাম এটো চকুৰ আঁকিলো ধৰা ডায়াগ্ৰাম মই ইমান নাজানো ঠিক আছে তাৰপিছত তলত এনেকৈ লিখি দিবা পেন্সিলেৰে লিখিবা ফিগাৰ চকুৰ কিবা ধৰা ডায়াগ্ৰাম আৰু যেটো ডায়াগ্ৰাম আঁকিবা হে ফিগাৰ বুলি লিখি দিবা হৈ গল ধুনিয়াকৈ এনেকৈ লিখিবা এটো বায়োলজি ডায়াগ্ৰাম ৰিলেটেড নেক্সট আমি যদি কেমিষ্ট্ৰি পাৰ্টৰ চাও কেমিষ্ট্ৰিত সদায় ট্ৰাই কৰিবা কিবা কম্পাউন্ড লিখিব আহিলে ধৰা
এনসাৰটো হয় ক্যালসিয়াম কাৰ্বনেট ঠিক আছে ক্যালসিয়াম কাৰ্বনেট তুমি ট্রাই কৰিবা ব্র্যাকেটত ফর্মুলাটো লিখিবলৈ সবে ক্যালসিয়াম কাৰ্বনেটে লিখি আহিব ফুল মার্কস পাব কিন্তু তুমি CaCO3 লিখিব চাই ট্রাই কৰিবা ব্র্যাকেটত দুইটা বস্তু লিখিব ট্রাই কৰিবা তেতিয়া জনে এক্সামিনাৰ জনে বহিখন চাব ভাবিব বা লটো কিন্তু জানে দেই ই বহুত ভালকে লিখিছে কিন্তু এটা কথা মন কৰিবা যদি তুমি সিওর নহয় এটো ফর্মুলাটোক লৈ তেতিয়া ফর্মুলাটো নিলিখিবা ঠিক আছে তেতিয়া নিলিখাই ভাল নহলে কোলটা বেয়া ইম্প্যাক্ট আহি যাব গতিকে ফর্মুলাটো লিখিবলৈ চেষ্টা কৰিবা সেকেন্ড ইম্পর্টেন্ট হল কেমিস্ট্রি যেতিয়া যি কোনো ইকুয়েশন নিলিখা ব্যালেন্স কৰিবলৈতো ইকুয়েশন আহিব তাৰ উপৰিও ঠিক আছে তাৰ উপৰিও যেতিয়া ইকুয়েশন নিলিখা সদায় ব্যালেন্স কৰি লিখিবা সদায় ব্যালেন্স মাস্ট বি ইম্পর্টেন্ট যি কোনো তোমালোকে পৰীক্ষা ওপৰত কোৱেশ্চন আহিলে কিবা পৰীক্ষা ওপৰত কি প্ৰডাক্ট আহিলে তোমালোকে ৰিঅ্যাকশনটো লিখি দিলা ধৰা ৰিঅ্যাকশন লিখোতে সদায় ব্যালেন্স কৰিব ব্যালেন্স যদি নকৰে তোমালোকৰ মাৰ্ক 0 দি দিব পাৰে গতিকে ৰিঅ্যাকশনটো ব্যালেন্স কৰি লিখিবা মাস্ট ইম্পর্টেন্ট থাৰ্ড ইম্পর্টেন্ট কোৱেশ্চন হল কেমিস্ট্রি লং কোৱেশ্চন আহিলে তাত ধৰা এটা ৰিঅ্যাকশন ইনভলভ আছে কিন্তু কোৱেশ্চনটো 2 মাৰ্কৰ আছে তাত সুধিছে কি প্ৰডাক্ট উৎপন্ন হয় লেড নাইট্ৰেট উৎপন্ন হয় ধৰা NO2 উৎপন্ন হয় কিবা কিবি উৎপন্ন হয় ঠিক আছে কিছুমান ষ্টুডেন্টে কি কৰিব লেড নাইট্ৰেট উৎপন্ন হয় NO2 উৎপন্ন হয় কিবা হয় ঠিক আছে হেনকুৱা লিখি আহিব তোমালোকে কি কৰিবা উপৰত লিখিবা যে এই বিক্ৰিয়াটোত কি উদ্ভৱ হয় লেড নাইট্ৰেট NO2 দিস আৰ প্ৰডিউসড তাৰ পিছত ৰিঅ্যাকশনটো লিখিবলৈ চেষ্টা কৰিবা ৰিঅ্যাকশনটো লিখি আহিবা তেতিয়া ফুল মাৰ্কস পাবা ঠিক আছে যদি ৰিঅ্যাকশনৰ বিষয়ে সিওর নহয় তেতিয়া লিখিব নালাগে কিন্তু পৰাপক্ষত ৰিঅ্যাকশন লিখি আহিব চেষ্টা কৰিবা আৰু ইয়াত এটো তোমালোকে ব্যালেন্স কৰি লিখিবা ঠিক আছে এটো ৰিঅ্যাকশন লিখিলো ব্যালেন্স কৰি লিখিবা তাৰ পিছত আহিলো আমি কাৰ্বন পাৰ্টটো কাৰ্বন চেপ্টাৰটোত যদি মই চাও নামাকৰণ কৰা আহিব পাৰে হেখিনি ভালকে লিখিবা তাৰ পিছত আমাৰ কাৰ্বনৰ কম্পাউণ্ডৰ গঠন আকিব আহে তাৰ লগতে আমাৰ যিকেইটা ধাতু পাত তাত আমাৰ এটো আকিব আহে ন এটো কি আয়ন ইলেক্ট্ৰন মেথড আছিল ন এটা মেথড আছিল যে Na পৰা Na+ এটা ইলেক্ট্ৰন যায় তাৰপিছত আমি ইলেক্ট্ৰন ডট ষ্ট্ৰাকচাৰ হেতু আছিল কিবা এটা আছিল ষ্ট্ৰাকচাৰ এটা আছিল মই পাহৰিছো নামটো আমি এনেকে আকো ন ইলেক্ট্ৰন কাৰ্বনৰ ক্ষেত্ৰত ইলেক্ট্ৰন এনেকে শেয়াৰ হয় ঠিক আছে Na+ আৰু E- ত এটো আয়নীয় যৌগ যেটো গঠন হয় ঠিক আছে ইয়াৰ পৰা ইলেক্ট্ৰন ইয়াত দিয়া হেনেকুৱা তো আয়নীয় যৌগ যেটো গঠন হয় মানে গঠন হোৱা যেবিলাক আকিব আহে আমি তাত অকল পেন্সিল ইউজ কৰিম মনত ৰাখিবা পেন্সিল ইউজ কৰিবা গুটে বস্তুখিনিতে পেন্সিল ইউজ কৰিবা তো NaCl গঠন আহিব ইলেক্ট্ৰন স্থানান্তৰ কৰে ইলেক্ট্ৰন ট্ৰান্সফাৰৰ দ্বাৰা হয় ইয়েস মনত পৰিছে ঠিক আছে ইলেক্ট্ৰন ট্ৰান্সফাৰৰ পৰা NaCl গঠন আকিব আহিলে অকল এটা পেজতে বস্তু কৰিবা এনেকুৱা কোৱেশ্চন আহিলে আৰু তাত অকল পেন্সিল নো পেন অকল কি কৈছো অকল পেন্সিল ঠিক আছে এই চেপ্টাৰ কেটা আমি হেনেকে কৰিব লাগিব তাৰপিছত বায়োলজিৰ কথা মই কলোৱে ডায়াগ্ৰামটো হেনেকে আকিবা ফিগাৰ সিগাৰ ধুনীয়াকে লিখি দিবা আৰু বাকি বায়োলজি কোৱেশ্চন বিলাকো ভালকে লিখিবা দুটা পইণ্ট লিখিবা সদায় দুটা কোৱেশ্চন আহিলে 2 নম্বৰ আহিলে ধৰা ট্রাই কৰিবা দুটা পইণ্টত লিখিবলৈ তেতিয়া 2 নম্বৰ ফুল মাৰ্কস পাই যাবা কিছু মানে এটা লাইনতে লিখি দিব কিছু তুমি এনেকে লিখিবা this equal to A B দুটা পইণ্টত লিখিব চেষ্টা কৰিবা যি কোনো প্ৰশ্ন আহক তেতিয়া ফুল মাৰ্কস পায় তাৰপিছত আমি ফিজিক্সৰ পাৰ্টলৈ যদি যাওঁ ফিজিক্সৰ পাৰ্টত কিন্তু ইম্পৰ্টেন্ট হয় ফিজিক্সৰ চেপ্টাৰ যোনটো 10 পোহৰ পাঠটোত যেতিয়া ৰে ডায়াগ্ৰাম যদি কিবা আহে বাই চান্স ৰশ্মি চিত্ৰ পেন্সিল ইউজ কৰিবা তাত অকল পেন্সিল ঠিক আছে তাৰ পিছত পোহৰ পাঠটোত মনত ৰাখিবা ফৰ্মুলা বিলাক লিখি লবা কাৰণ স্টেপ মাৰ্ক থাকে ইয়াত স্টেপ মাৰ্ক থাকে বহুতে স্টেপ মাৰ্ক ইগনোৰ কৰি দিয়ে স্টেপ মাৰ্কিং থাকিব স্টেপ মাৰ্কৰ কাৰণে লিখিবা কেনেকে লিখিবা গিভেন কি দিয়া আছে কিছুমানে u equal to this v equal to this মই যদি এজন পৰীক্ষা দিয়া নাই বা মই নাজানো মই 9 ষ্টুডেন্ট হয় মই u কি হয় v কি হয় কেনেকে জানিম তো তোমালোকে লিখোতে সদায় পৰীক্ষা জুনে চাব আকৌ কৈছো মই লাষ্ট প্ৰত্যেকবাৰে কৈ আহিছো জুনে চাব তোমালোকে তেওঁ যেন নাজানে একো হেনেকে ভাবি লবা তো গিভেন দিয়াৰ আগতে এনেকে লিখি লব পাৰা লেট
প্ৰতিবিম্বৰ দূৰত্ব ইকুৱেল টু ভি লক্ষ্য বস্তুৰ দূৰত্ব ইকুৱেল টু এফ নহয় নে এফ নহয় ইউ ফোকাস দৈৰ্ঘ্য ইকুৱেল টু এফ তাৰ পিছত লিখিবা গিভেন এফ ইকুৱেল টু 15 সেন্টিমিটাৰ ইউ ইকুৱেল টু 10 সেন্টিমিটাৰ আমি উলিয়াব লাগে ভি কিমান হয় এনেকৈ লিখিলা তাৰ পিছত কেনেকৈ লিখিবা we know that 1 by v this formula হৈ গল আৰু এটো কোপা আহিছে এটো লিখি দিবা কোপা আহিছে মিৰৰ ফৰ্মুলাৰ পৰা লাষ্টত ধুনীয়াকৈ এনসাৰ আহি যাব আৰু এটা কথা মনত ৰাখিবা ইউনিট মাষ্ট বি দিবই লাগিব ইউনিট দিব লাগিবই ইউনিট নিদিলে তোমালোকৰ ফুল মাৰ্কস নিদিব পাৰে 4 নম্বৰ আহিলে 2 নম্বৰ দি থৈ দিব ভি2 ধৰা আহিলে 30 সেন্টিমিটাৰ ঠিক আছে ভি আহিলে 30 সেন্টিমিটাৰ ইউনিট নিলিখিলে ফুল মাৰ্কস নিদিয়ে মই আকৌ কৈছো এতিয়া চাবা মই আৰু দুটামান দেখাই দিছো কাৰণ হেতু পাঠৰ পৰা যেহেতু নিউমেৰিকেল আহিবই ভি -30 এনেকৈ লিখি আহিলে আসলে 4 মাৰ্কস দিব 1 মাৰ্ক মই সঁচা কথা কৈছো কিয় দিব জানানে ফাৰ্স্ট কথা তুমি ইউনিট লিখা নাই ইউনিট লিখিবাই নেক্সট কথা ভি উলাল আমাৰ -30 সেন্টিমিটাৰ এতিয়া আমি নাজানো আমাক কোৱেশ্চনত কি খুদিছে প্ৰতিবিম্বৰ অৱস্থান ক'ত আমাক প্ৰতিবিম্বৰ অৱস্থান খুদিছে প্ৰতিবিম্বৰ অৱস্থান ঠিক আছে এতিয়া আমি এটো কোৱেশ্চন এনসাৰটো ফাইনাল এনসাৰটো কেনেকৈ লিখিম এনসাৰ বুলি লিখি প্ৰতিবিম্বৰ অৱস্থান -30 মানে এখন যদি দাপোন হয় -30 মানে এটো সাইডে আহিব কিছু -30 মানে এটো সাইডে আহিব তাৰ মানে -30 মানে এটো সাইডে আহিলে দাপোনৰ সন্মুখত প্ৰতিবিম্বৰ অৱস্থান দাপোনৰ সন্মুখত 30 সেন্টিমিটাৰ দূৰত্বত হৈ গল এনেকৈ লিখি লও ইংলিশৰ সকলো এনেকৈ লিখি দিব পাৰা position of the image is 30 centimeter in front of the mirror ঠিক আছে তেনেকৈ বস্তুবিলাক লিখিবা এনেকৈ লিখিবা ফুল মাৰ্কস দিব পাৰা 1 নম্বৰ কাটিব নোৱাৰে মই কৈ দিছো তাৰ পিছত বিদ্যুৎ পাঠটো আহিব চেপ্টাৰ নম্বৰ 12 চেপ্টাৰ নম্বৰ 13 এই দুটা চেপ্টাৰৰ কাৰণে মই কৈ দিছো আকৌ গিভেন সিভেন ধুনীয়াকৈ লিখি লবা আমি পোহৰ পাঠটোত যেনেকৈ লিখিছো তাৰ পিছত ইউনিট লিখিবা ইউনিট মাষ্ট বি এইকেটা চেপ্টাৰটো ইউনিট মাষ্ট 13 নম্বৰ চেপ্টাৰত যদি ডায়াগ্ৰাম আঁকিব লাগে আঁকি দিবা জেনাৰেটৰৰ মূল নীতিটো ব্যাখ্যা কৰা বুলি আহিলে ডায়াগ্ৰাম আঁকি দিবা ঠিক আছে ডায়াগ্ৰাম অকল পেন্সিল দি এখিনি ৰুল ফলো কৰা ধুনীয়াকৈ সবকে বেষ্ট অফ লাক একো ভয় কৰিব নালাগে সবৰে সায়েন্স এক্সাম ভাল হ'ব সবে 100 মাৰ্কস এটেম্প কৰি আহিব পাৰিবা কিবা ডাউট থাকিলে মোক মেছেজ কৰিবা মই এনি টাইম আছো কমেন্ট কৰি দিবা